নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই উল্লেখ কৰিছিলোঁ যে আপোনালোকে কম সময়ৰ ভিতৰত তিয়হ গছৰ গ্ৰোথ আপোনালোকে কেনেকৈ আনিব, কি সাৰ প্ৰয়োগ কৰিব, কি পিজিআৰ ব্যৱহাৰ কৰিব, সেই সন্দৰ্ভত এটা মই ভিডিঅ' আপলোড কৰিছোঁ। কৃষক বন্ধুসকল, আজি দ্বিতীয় পৰ্যায়ৰ ভিডিঅ' মই প্ৰস্তুত কৰি আছোঁ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক কিছুমান বস্তু অৱগত কৰাম। যেতিয়া আপোনালোকৰ তিয়হ গছ এনেকুৱা এটা পৰ্যায় পাই যাব, মাটিৰ পৰা ৩-৪ ফুট দীঘল হৈ যাব, হয়তো হেংদালি পাওঁ হৈ যাব, সেইখিনি সময়ত আপোনালোকে তিয়হ গছৰ যতন আপোনালোকে কেনেকৈ ল'ব বা কেনেকৈ পৰিচৰ্যা কৰিব। ইয়াত বহুত ধৰণৰ কথা আহি পৰিব যে যদি আপোনালোকৰ খেতিৰ তিয়হ গছবিলাক যদি সুস্থ সবল আপোনালোকে ৰাখিব নোৱাৰে, তেতিয়া কিন্তু আপোনালোকে অধিক ফল পাবলৈ নিশ্চয় সক্ষম নহ'ব। গতিকে প্ৰথম আপোনাৰ কাম হ'ব যে আপোনালোকে গছজোপা আপোনালোকে সুস্থ সবল ৰাখিব, তাৰপিছতহে আপোনালোকে ফলৰ আশা কৰিব পাৰে। প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, এতিয়া যিহেতু গৰম ঠাণ্ডা দুটাই তেনেধৰণৰ এটা বতৰ হৈ আছে বৰ্তমান। দিনৰ ভাগত ভাল এটা তাপমাত্ৰা আমি দেখিবলৈ পাওঁ আৰু ৰাতিৰ ভাগত ঠাণ্ডা পৰে। গতিকে সেইখিনি সময়ত বিশেষকৈ এই তিয়হ গছত কিছুমান বেমাৰ লাগে। গতিকে সেই বেমাৰ আপোনালোকে কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰথম কথা হ'ল আপোনালোকৰ তিয়হ গছত যাতে কোনো বেমাৰ নালাগে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কিন্তু কৰিবই লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, কিছুমান ফাংগিচাইড আপোনালোকে নিয়মিত আপোনালোকে স্প্ৰে কৰি থাকিব লাগিব। সপ্তাহত নহ'লেও 2 দিন আপোনালোকে কিন্তু কৰিব লাগিব। আৰু সেই ফাংগিচাইডবিলাকৰ ভিতৰত আপোনালোকে টাটা মাষ্টাৰ বা ৰেডমিল গল্ড আপোনালোকে সপ্তাহত 2বাৰকৈ স্প্ৰে কৰিব। প্ৰতি লিটাৰ পানীত 2 পৰা 2.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু দ্বিতীয় কথা হ'ল যে কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ তিয়হ গছ এনেকুৱা হৈ যাব, তেতিয়া এটা সমস্যা আহিব, পোকৰ সমস্যা। সেই যোনটো তিয়হ গছৰ মেইন আগ হয়, সেইটো হয়তো কোচ খাব পাৰে। গতিকে সেইটো এটা সৰু পোক লাগে। সেই পোকৰ কাৰণে তিয়হ গছৰ আগটো কোচ খাই যাব পাৰে, আৰু যদি আগটো কোচ খাই যায়, তেতিয়া কিন্তু আপোনালোকৰ তিয়হ গছ নাবাঢ়ে আৰু অধিক ফল দিবলৈ সক্ষম নহ'ব। এই তিয়হ গছৰ পাত বা আগবিলাক কোচ খাই নাযায়, তাৰ কাৰণে আপোনালোকে ইমিডাক্লৰপিড গ্ৰুপৰ বা এচিটামিপ্ৰিড গ্ৰুপৰ কিছুমান হয়তো ইনচেক্টিচাইড কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। মই কৈ দিছোঁ, আপোনালোকে 1 টাৰা কৰিব পাৰে। প্ৰতি লিটাৰ পানীত 1 গ্ৰাম মিহলাই আপোনালোকে কনফিডৰ কৰিব পাৰে, আৰু নহ'লে আপোনালোকে ইকা কৰিব পাৰে। এনেধৰণৰ গ্ৰুপৰ মেডিচিনবিলাক আপোনালোকে কিন্তু ঘূৰাই পকাই হয়তো এক সপ্তাহত আপোনালোকে এটা কৰিলে, বেলেগ সপ্তাহত বেলেগ এটা যদি কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ তিয়হ গছবিলাক একেবাৰে সুৰক্ষিত হৈ থাকিব, যিকোনো পোক পৰুৱাৰ পৰা হয়তো ৰক্ষা পৰিব। কৃষক বন্ধুসকল, আপোনালোকে এই 2টা বস্তু নিশ্চয় কৰিব। আৰু কৃষক বন্ধুসকল, যদি আপোনালোকৰ তিয়হ গছৰ সাধাৰণতে এটা বেমাৰ হোৱা দেখা যায় যে এই গুৰি যিবিলাক পাত হয়, এই পাতবিলাক কিন্তু হালধীয়া হ'ব আৰু ফুট ৰঙা দাগ হ'ব। সেইটো এটা মাৰাত্মক বেমাৰ হয়। গতিকে সেইটো বেমাৰ যাতে আপোনালোকৰ তিয়হ গছত নালাগে, তাৰ কাৰণে আপোনালোকে মক্সিমেট বুলি এটা ভাল ফাংগিচাইড আছে, সেই ফাংগিচাইড আপোনালোকে ব্যৱহাৰ কৰিব। তেতিয়া এই বেমাৰৰ পৰা আপোনালোকৰ তিয়হ গছ হাত সাৰি থাকিব। গতিকে আপোনালোকে কীটনাশক আৰু ভেঁকুৰনাশক কিন্তু সময়ে স্প্ৰে কৰি থাকিব লাগিব, যদি আপোনালোকৰ তিয়হ গছৰ বা তিয়হ খেতিৰ পৰা আপোনালোকে অধিক উৎপাদন পাব বিচাৰে। তাৰপিছত কি কৰিব কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ তিয়হ গছ 2-4টাকৈ ফল দিবলৈ আৰম্ভ কৰিব, সেইখিনি সময়ত আপোনালোকে কিন্তু পিজিআৰ, যিবিলাক আমি ভিটামিন বুলি কওঁ, সাধাৰণতে আমি ভিটামিন বুলি কওঁ, কিন্তু সেইবিলাক হৈছে পিজিআৰ। সেই পিজিআৰে কি কৰিব, আপোনালোকৰ গছজোপা সুস্থ সবল কৰি ৰাখিব আৰু গ্ৰোথ কৰাত বহুত সহায়ক হ'ব, আৰু গছবিলাক ধুনীয়া চিকচিকীয়া হৈ থাকিব। আৰু যেতিয়া আপোনালোকৰ গছবিলাক ধুনীয়া চিকচিকীয়া হৈ থাকিব, তেতিয়াহে অধিক ফল দিবলৈ সক্ষম হ'ব। আপোনালোকে যিকোনো পিজিআৰ আপোনালোকে ইছাবিয়ন কৰিব পাৰে, অল ইন গল্ড কৰিব পাৰে। আপোনালোকে একেবাৰে কম দামী যোনটো পিজিআৰ, হয়তো 2 এবাৰ আপোনালোকে মিৰাকুলনো কৰিব পাৰে, কিন্তু বেছি মিৰাকুলন নকৰিব। কৃষক বন্ধুসকল, আপোনালোকৰ তিয়হ গছ অকল চিকচিকীয়া ধুনীয়া হ'লেই নহ'ব। ইয়াত আৰু এটা কথা আহি পৰিব, যদি আপোনালোকৰ গছত যদি অনুখাদ্যৰ অভাৱ হৈ থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে অধিক ফল নাপাব। ফল আহিব যদিও ফলবিলাক কিন্তু বেয়া হ'ব। তাৰ কাৰণে আপোনালোকে কিছুমান অনুখাদ্য স্প্ৰে কৰিব লাগিব। একেবাৰে কম দামৰ অনুখাদ্য হিচাপে মই
টাটা ট্ৰেচেলৰ কথা ক'ম। টাটা ট্ৰেচেল আপোনালোকে প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপোনালোকে যদি স্প্ৰে কৰে বা কমকৈ কৰিলেও একো নাই, 2 পৰা 2.5 গ্ৰাম মিহলাই যদি স্প্ৰে কৰে ভাল ফল আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকে সপ্তাহত এবাৰ হ'লেও কিন্তু মাইক্ৰ'নিউট্ৰেণ্ট বা অনুখাদ্য আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ প্ৰতিটো কলি তিয়ঁত পৰিণত হ'ব আৰু ভাল তিয়ঁহ আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু কৃষক বন্ধুসকল, এইখিনিতে আৰু এটা কথা কৈ থওঁ, যেতিয়া আপোনালোকে এই PGR আৰু মাইক্ৰ'নিউট্ৰেণ্ট বা অনুখাদ্য যেতিয়া স্প্ৰে কৰিব, তাৰ লগত কিন্তু আপোনালোকে 20% যোনটো বৰণ, সেই বৰণ আপোনালোকে প্ৰতি লিটাৰ পানীত 1 গ্ৰাম মিহলাই কিন্তু আপোনালোকে একেলগে স্প্ৰে কৰিব পাৰিব। তে আপোনালোকে PGR, অনুখাদ্য আৰু বৰণ একেলগে স্প্ৰে কৰিব পাৰিব। আৰু এটা কাম কৰিব, ইয়াৰ আগত মই যোনটো কথা ক'লোঁ যে ফাংগিচাইড আৰু ইনচেক্টিচাইড, এই পোক মাৰা যোনটো দৰৱ আৰু বেমাৰৰ কাৰণে যোনবিলাক দৰৱ সেইবিলাক কিন্তু আপোনালোকে একেলগে স্প্ৰে কৰিব পাৰিব। একতাৰা হওক বা এম্বিশ্যন, আপোনালোকৰ কনফিডৰ হওক বা ইকা হওক, এইবিলাকৰ লগত আপোনালোকে টাটা মাষ্টাৰ লওক বা ৰেডমিল গ'ল্ড লওক একেলগে মিহলাই আপোনালোকে স্প্ৰে কৰিব। তেতিয়া হয়তো আপোনালোকৰ স্প্ৰে কৰাৰ যোনটো সময় সেইটো হয়তো এবাৰতে দুটাকৈ স্প্ৰে আপোনালোকে কৰিব পাৰিব। তে আপোনালোকে কৃষক বন্ধুসকল এনেকৈ আপোনালোকে স্প্ৰে কৰক। সেইখিনি আছিল দ্বিতীয় পৰ্যায়ৰ পৰিচৰ্যা তিয়ঁহ গছৰ। বন্ধুসকল, মই যিবিলাক স্প্ৰে কৰাৰ কথা ক'লোঁ বা যোনবিলাক PGR বা কীটনাশক আৰু ভেঁকুৰনাশক স্প্ৰে কৰাৰ কথা ক'লোঁ বা অনুখাদ্য স্প্ৰে কৰাৰ কথা ক'লোঁ, এইবিলাক যদি আপোনালোকে সময়ে সময়ে স্প্ৰে কৰে মই কোৱা ধৰণে, তেতিয়া আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। ইয়াত কোনো ডিমত নাই। গতিকে আজিৰ ভিডিঅ'টো যদি কিবা কামত অহা বুলি ভাবে আপোনালোকে ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।